চাওক আজি প্ৰায় 29-30 বছৰ উকলি গ'ল। আজিলৈকে এই হস্পিটেলখন অপেনিং নহ'ল। এতিয়া জৰাজীৰ্ণ অৱস্থা, খহি জহি পৰি যাই আছে। এই নগৰপাৰা হস্পিটেলটো কেৱল নগৰপাৰাৰ মানুহৰ কাৰণে নহয়, ইয়াত আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টে কওক, বৰপেটা ডিষ্ট্ৰিক্ট কওক, সকলোৱে মিলি নগৰপাৰা মধ্যস্থ কেন্দ্ৰ। গতিকে মানুহৰ এটা সুবিধাৰ কাৰণে এই হস্পিটেলটো নতুনকৈ ৰিপেয়াৰিং কৰি 30খন বিচনাযুক্ত কৰিব লাগে। যিহেতু এই ব্লক পিএইচত পৰ্যাপ্ত পৰিমাণৰ কোনো সা সুবিধা নাই, যাৰ কাৰণে আমি ক্ৰিটিকেল পেচেণ্টবিলাকক আমি ইয়াৰ পৰা ৰেফাৰ কৰিব লাগে, নহ'লে গুৱাহাটী GMC নহ'লে গোৱালপাৰাত। সাধাৰণ মানুহে চিকিৎসাৰ কাৰণে যে গুৱাহাটী গোৱালপাৰাত যাব লগা হয়, সাধাৰণ মানুহৰ কাৰণে বহুত কষ্টকৰ হয়, খৰচ বহন কৰিব নোৱাৰে আৰু সুবিধাৰ পৰা বঞ্চিত। আপোনালোকে ৰাস্তা ঘাটৰ অৱস্থা জানে, বহুত বেয়া। নগৰপাৰাত আহোঁতে বহুত মানে প্ৰব্লেম হয় আৰু সেইজন মানুহ চহৰৰ পৰা যেতিয়া নদী পাৰ হৈ গুৱাহাটী বা গোৱালপাৰা যাব লগা হয়, কিছুমান ক্ৰিটিকেল পেচেণ্ট মৃত্যুবৰণ কৰিব লগা হয়। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ, এই দুখীয়া সাধাৰণ মানুহৰ কাৰণে, বৃহৎ অঞ্চলৰ মানুহৰ কাৰণে চৰকাৰে যাতে আমাৰ সুবিধাৰ্থে এই হস্পিটেলটো ৰিপেয়াৰিং কৰি যাতে আমাক উপকাৰ কৰে। চিকিৎসালয়খন দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত অৱস্থাত আছে বা উদ্বোধন কৰা নাই, ইয়াৰ কাৰণটো কি ক'ব? বহুতবাৰ নিউজ হৈছে আপোনালোকৰ মাধ্যমত, এবাৰ নহয় বহুতবাৰেই হৈছে, কিন্তু কোনো ধৰণৰ আমি ষ্টেপ লোৱা এতিয়ালৈকে দেখা নাই। এতিয়া চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু চৰকাৰে ভাল ভাল কাম কৰি আছে আৰু চৰকাৰে যিকোনো সমস্যা হ'লে সমাধান কৰাৰ চেষ্টাও কৰে। তো মই ভাবোঁ যে চৰকাৰে নিশ্চয় এই সমাধানটো কৰিব, যিহেতু ইয়াতে স্বাস্থ্য জড়িত হৈ আছে। প্ৰত্যেকজন মানুহৰ স্বাস্থ্যটো বহুত ইম্পৰ্টেণ্ট হয়। তো গতিকে চৰকাৰে এই বৃহৎ অঞ্চলৰ খাতিৰত আমাৰ এই হস্পিটেলটো ৰিপেয়াৰিং কৰি বৃহৎ উপকাৰ কৰাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ।